হেল্ল' গাইজ, আজি স্কিন কেয়াৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ স্কিন মোৰ নিচিনা ডল হৈ গৈছে নেকি? তেনেহ'লে এই ফেচ পেকটো আপোনালোকে ইউজ কৰিব পাৰে। এই ফেক্সটোৰ বাবে বেলেগ একো নালাগে, মাত্ৰ কফি আৰু 1 চামুচ হানি। এইখিনি বস্তুৱে লাগে আৰু একো নালাগে। ভালদৰে ইয়াক মিক্স কৰি ল'ব। আৰু মোৰ স্কিনটো চাওকচোন কিমান বেছি বেয়া হৈ গৈছে, ডাৰ্ক চাৰ্কেল, পিম্পলছ আৰু মানে সৰু সৰু গুটি সেনেকৈ ওলাইছে। ইয়াক মই মুখত লগাই কিনে আপোনালোকক ৰিজাল্ট দেখাম বাৰু। মই আগতে লগাইছিলোঁ, এতিয়া বহুত দিন হ'ল লগোৱা নাই, সেইকাৰণে আজি আকৌ লগাই কেনে আপোনালোককো দেখাওঁ। এতিয়া গোটেই ফেচত লগাই ল'লোঁ আৰু এই ফেচ পেকটো কি ভাল জানেনে? মানে এই ফেচ পেকটো আপুনি লগাই কেনে বেছি দেৰি বহি থাকিব নালাগে, মাত্ৰ 2-3 মিনিটমান ৰাখিলেই হৈ যায়। আৰু এতিয়া এইটো শুকাই গৈছে, মই ধুই কেনে আপোনালোকক ৰিজাল্ট দেখাই আছোঁ। এতিয়া মই ফেচটো ভালদৰে ধুই ল'লোঁ আৰু আপোনালোকে কওকচোন মোৰ ফেচটোত কিবা চেঞ্জ আহিছেনে? মই কিন্তু চেঞ্জ পাইছোঁ। সপ্তাহত কমচে কম এই ফেচ পেকটো আপোনালোকে 2 দিন ইউজ কৰিবই। আপোনালোকে নিজে গম পাব যে আপোনালোকৰ স্কিনটোত কিমান বেছি গ্ল'য়িং আহিছে। আৰু ফেচ পেক লগোৱাৰো কথা আছে, আপোনালোকৰ স্কিনটো ড্ৰাই হয় নে অইলি হয় মোক কমেণ্ট বক্সত জনাব। মই সেই ধৰণৰ ভিডিঅ' দিম আৰু আপোনালোকক যদি এনেকৈ স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ ভিডিঅ' লাগে মোক কমেণ্ট বক্সত জনাব, মই দি দিম। বাই।